हेलो दोस्तों वेलकम बैक टू माई यूट्यूब चेनेल। আজি আমি এই বন্ধনে মই যাম মানে বহুকেইখন হাবিলৈ মানে বহুত ঘূৰ অৰণ্যলৈ আমি দুটা যাম আজি। ফাইনেলি আপোনালোকক দেখুৱাম কেইবাখনো অৰণ্য। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব যদিহে ভাল পায়। ব'লক এতিয়া আমি ভিডিঅ'টো পুনৰ আগুৱাই। ফাৰ্ষ্ট মই আপোনালোকক দেখুৱাই আছোঁ এইবোৰ অৰণ্য। চাই লওক, ৰাতি এইবোৰ কুকুৰটো অন্ধকাৰ হৈ থাকে, মানে পূৰা মানে একেবাৰে নীৰৱতা হৈ থাকে। ৰাতি একো দেখোঁ ৰাতি বোলে নাহে চাগে মানুহ নব নাহে নাহে। ৰাতি আহিলে ভয় খায়। অঁ মানুহে ভয় খায় আৰু ভয়ানক জেগাই বাৰু এইবোৰ। জেগাটো বহুত ভয় খায়। চাই লওক কিমান ডাঙৰ ডাঙৰ হেভি হেভি গছ আছে ইয়াতে। ইয়াতে বিশেষকৈ বহুত ওখ গছ নি। ফাইনেলি এইটো হাবিলৈ আহিছোঁ এতিয়া। আমি এতিয়া যেনি তেনিয়ে যাম মানে ন, ৰাস্তা আছে যেনি তেনি। ৰাইজসকল এতিয়া আমি চাই লওক আমি এতিয়া কেনেকুৱা হাবিৰ মাজত আছোঁহি। একদম মানে নীৰৱতা হাবি। এইবোৰ থাকিবলৈ তেনেই একেবাৰে সুন্দৰ মানে পৰিৱেশ। এনেকৈ জেগা লাইফত লাইফতটো পাবলৈ টান, মানুহেতো গছ গছনি কাটি আজিৰ দিনত শেষ কৰি দিছে। অল ইন অল চব অল ইণ্ডিয়াত মানে গছ কাটি শেষ কৰি দিছে চব মানুহে। ফাইনেলি আমি এই অৰণ্যৰ মাজে মাজে আজি ঘূৰি ফুৰিছোঁ। কিমান কি বস্তু দেখিম, কি কি গছ আপোনালোকে মানে কমেণ্টত লিখি দিব কি কি গছ, কি কি মানে আৰু কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে। চাই লওক ইয়াতে বহুতো চোম গছ আছে ধুনীয়া ধুনীয়া আৰু এই বহুত গছ আছে ন বে। এইবোৰ চোম গছ কি বঢ়িয়া বঢ়িয়া। এনেকৈ লাইফত গছকেইটা দেখাই নাই। ইয়াতে বহুত ওখ ওখ গছো আপোনালোকক মই দেখুৱাই আহিছোঁ অকণমান আগত। ই মানে গছ গছনি দেখি চাই লওক আপোনালোকে, ই অকল ওপৰপা তললৈ মানে নাচায়, ই অকল ওপৰলৈ মানে চাই লওক আপোনালোকে। ইয়াৰ লক্ষ্য চাওক ওপৰলৈ। চৰাই কেনেকৈ গৈছে চৰাইবোৰ এইখিনি আজাৰ গছ নহয় জানো, হয় আজাৰ গছ। চাই লওক ৰাইজসকল এজোপা গছ দেখিছোঁ কিমান প্ৰকাণ্ড গছ, আপোনালোকে ভালকৈ চাব। আৰু বেবাৰ এইটো চাই লওক আপোনালোকে পূৰা উঠিয়ে দিলে মানে বান্দৰৰ দৰে। চাই লওক ইয়া এই তুমি শ্বৰ্ট আৰু এটা দিয়া তেনেকুৱা একশ্যনটো আৰু এবাৰ দিয়া বাৰু মানে চাব ৰাইজসকল। এবাৰ বৰ বেলেগ শ্বৰ্ট এটা দি দিলে দেই, আচৰিত হৈ গ'লো। এইজোপা গছ চাওক কি প্ৰকাণ্ড গছ। গছত উঠিবলৈ কিমান মজা লাগিব। এইজোপা মদ গছ নহয় জানো। ইয়াতে আছে চাই লওক ৰাইজসকল কঁঠাল গছ। কঁঠাল বাহ, এইবোৰ কঁঠাল লাগেও এটা সময় মানে এই বাৰিষা ওচৰত লাগে আৰু, কিন্তু বান্দৰলৈ হয় আৰু সেইটো ৰাস্তা সকলো গছতে বগাই ফুৰিছে। গছত উঠিবলৈ ই খুব ভাল পায়। ইয়াত বহুত ওখ ওখ গছ আছে ৰাইজসকল। আৰে বাপৰে বা এইটো নিজকে পালাগে ৰাইজসকল। চাওক এখন এখন বহুত ডাঙৰ অৰণ্য দেই, মানে ইমান সৰু সুৰা অৰণ্য নহয়। বাৰু এতিয়া আমি এটা বেলেগ অৰণ্যলৈ যাম, সেয়া আপোনালোকক দেখুৱাইছোঁ। অলপ সোনকালে নামি আহা। নলবাটো বৰ বেলেগ মানে য'তে গছ পায় ততে এইকেইজোপা মানে ভুৰুকা বাঁহ নহয় হয়। গছৰ তললৈ কেনেকুৱা মানে বাঁহ ৰুই দিছে মানুহে। এইবোৰ নিজেই গজা চাগে ন, এটা সময়
কিন্তু মদৰিও খাব পাৰিছে অ' মধুৰি গছো আছে বাপৰে বা আম গছো আছে আম মধুৰি ডাঙৰে আছে আচলতে হাবিৰ মাজত মানে বিভিন্ন ধৰণৰ ফল মূল থাকে মানুহে আচলতে কাটি দিয়া পায় এইজোপাহে চাওক আম এইজোপাহে বান্দৰবোৰেতো এইবোৰ খাই পেট ভৰাব পাৰে মানুহে আচলতে গছ গছনি কটাব পাৰে মানুহক অত্যাচাৰ কৰে বান্দৰ এতিয়া আকৌ বেলেগ এটা অৰণ্যলৈ যাওঁ আমি এটা ডাঙৰ অৰণ্য এতিয়া মানে পাৰ হৈ আহিলোঁ আহি এতিয়া পথাৰৰ মাজত সোমালোহি ফাইনেলি চাই ল'ব এইখিনিতে এজোপা মানে বগৰী দেখিলোঁ বগৰী এটা বগৰী দেখি মানে একেবাৰে খং উঠি মাৰিব ধৰিলে ধৰিলে দুটামান আচলতে বগৰী নাই বাৰু মানুহে খালে এইজোপা বগৰী কিন্তু বগৰী মানে ওপৰত যিমান লাগিবলৈ সিমান নাই এটা খং উঠি মাও মাওকৈ আছে মাৰিয়ে আছে আৰু এটা দুটা হৈ আছে নাই এতিয়া ইমান বগৰী এইবাৰ ৰাইজসকল এটা দুটা আমি খাই যাম আৰু আহিছোঁ যেতিয়া এটা দুটাটো খোৱাটো উচিত আপোনালোকে যদি বগৰী এটা হ'লেও দেখিছে তেতিয়া কমেণ্টত জনাব বগৰী আছে ৰাইজসকল আজি আপোনালোকে দেখিলে এই ভিডিঅ'টো মানে অৰণ্য বহুতো অৰণ্য আৰু আমি বগৰী খোৱা ভিডিঅ' আকৌ গছত উঠা ভিডিঅ' আপোনালোকে কমেণ্ট কেনেকুৱা পালে কমেণ্টত জনাব এতিয়া মানে মোৰো ভাল লাগিব আপোনালোকৰো অলপ এনে ভাল লাগিব আৰু আজি ভিডিঅ'টো বহুতো মানে বিভিন্ন ধৰণৰ গছ গছনি দেখিলোঁ আপোনালোকে প্লিজ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আৰু আকৌ আপোনালোকক মই পিছত পৰৱৰ্তী ভিডিঅ' মোৰ অতি ভাল ভাল ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰি আছোঁ আকৌ তেতিয়া আপোনালোকক মই লগ পাম বাই বাই থেংক ইউ